নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। ঈদৰ পিছতেই গুৱাহাটী কপাব সংখ্যালঘু সংগঠন আমছুৱে 11 জুনত গুৱাহাটীৰ ৰাজপথ কপাবৰ বাবে এতিয়া সাজু হৈছে আমছু। চৰকাৰৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে এতিয়া গৰজি উঠিব আমছু, আৰু তাৰ পাছত আমছুৱে এক প্ৰকাৰে যুদ্ধ ঘোষণা কৰিছে। আৰু সমান্তৰালভাৱে ঈদৰ দিনটো সকলো মুছলমানকে ঈদগাহ বা ময়দানত কলা বেজ পৰিধান কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবেও আহ্বান জনাইছে। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। ঈদৰ পিছতেই গুৱাহাটী কপাব সংখ্যালঘু সংগঠন আমছুৱে গুৱাহাটী কপাব বুলি ঘোষণা কৰিছে। 11 জুনত গুৱাহাটীৰ ৰাজপথ কপাবলৈ সাজু হৈছে আমছু। গুৱাহাটীৰ ৰাজপথ কপাবৰ বাবে সাজু হৈছে এতিয়া আমছু। চৰকাৰৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে আমছুৰ যুদ্ধ ঘোষণা। আমছুৱে যুদ্ধ ঘোষণা কৰিছে। ঈদৰ দিনা মুছলমান সমাজক ঈদগাহ ময়দানত কলা বেজ পৰিধান কৰিবৰ বাবেও আহ্বান জনাইছে, আৰু কলা বেজ পৰিধান কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে আহ্বান জনাইছে আমছুৱে। এটা ডাঙৰ খবৰ, আমছু এতিয়া গৰজি উঠিছে। চৰকাৰৰ বিৰুদ্ধে গৰ্জন আমছুৰ, আৰু তাৰ পাছত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ডাঙৰ মন্তব্য কৰিছে। কৈছে মানৱ অধিকাৰ উলংঘা কৰি প্ৰকৃত ভাৰতক বিদেশী সজাইছে চৰকাৰে, আৰু ভাৰতীয় হোৱাৰ পিছত বিদেশী সজাই কিয় অত্যাচাৰ চলাই আছে বুলিও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। ভাৰতীয় হোৱাৰ পিছত বিদেশী সজাইছে কিয়? বিদেশীৰ নামত মুছলমানক অন্যায় অত্যাচাৰ কৰাটো সহ্য কৰা নহ'ব বা আমি সহ্য নকৰোঁ বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে। আৰু সংখ্যালঘুক নিষেধ কৰা, দমন কৰা নীতি বন্ধ কৰক চৰকাৰে, আৰু তাৰ বিৰুদ্ধে এতিয়া মুছলমানক ওলাই আহিবৰ বাবে আহ্বান জনাইছে। মুছলমানে ধাৰাবাহিকভাৱে অসম কপাব বুলিও এতিয়া হুংকাৰ আমছুৰ। ঈদৰ পিছতেই গুৱাহাটী কপাব সংখ্যালঘু সংগঠন আমছুৰ তৰফৰ পৰা এই হুংকাৰ দিছে। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ এতিয়া গৰজি উঠিছে। ঈদৰ দিনা কলা বেজ পৰিধান কৰিবৰ বাবে সকলোকে আহ্বান জনাইছে। কেৱল ইমানেই নহয়, 11 জুনত কঁপিব গুৱাহাটী, অৰ্থাৎ গুৱাহাটীৰ ৰাজপথ কপাই আমছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। কেৱল ইমানেই নহয়, ঈদৰ দিনটোত সকলো মুছলমানকে ঈদগাহ ময়দানলৈ যাওঁতে কলা বেজ পৰিধান কৰি যাবলৈ আহ্বান জনাইছে। অৰ্থাৎ চৰকাৰে যি মুছলমানৰ বিৰুদ্ধে বা মুছলমান বিদ্বেষী নীতি গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে সকলো মুছলমানকে একগোট হ'বৰ বাবে, মাত মাতিবৰ বাবে আহ্বান জনাইছে। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কি কৈছে, মন্তব্য আছে, মন্তব্যলৈ আহিছোঁ। গতিকে এই আজি অসমত যিধৰণে বিদেশীৰ নামত স্বদেশী ভাৰতীয় নাগৰিকৰ ওপৰত যিধৰণে অন্যায় আৰু অত্যাচাৰ কৰা হৈছে, সমগ্ৰ বিশ্ব কঁপাই যোৱাকৈ সমগ্ৰ মানৱ অধিকাৰ উলংঘন কৰি প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ ওপৰত যিধৰণে অন্যায় অসম চৰকাৰ, বৰ্ডাৰ পুলিচে কৰি আছে, এইটো আমি প্ৰথমৰ পৰাই ইয়াক তীব্ৰ নিন্দা কৰি আহিছোঁ, গৰিহণা দি আহিছোঁ। আপোনালোকে জানে যে পৰিয়ালৰ প্ৰতিজন মানুহ ভাৰতীয় নাগৰিক হোৱাৰ পিছত বহু মানুহক এতিয়া ন'মেন্স লেণ্ডত পেলাই থৈ অহা হৈছে। বহু পৰিয়ালৰ মানুহ এতিয়াও নিৰুদ্দেশ হৈ আছে, ক'ত আছে তেওঁলোকৰ পৰিয়ালে এইটো গম নাপায়। হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। বহু পৰিয়ালৰ মানুহক ইতিমধ্যে বিভিন্ন থানাত মাতি আনি অত্যাচাৰ কৰা হৈছে। আৰু শেহতীয়াভাৱে যোৱা দুদিনৰ পৰা দেখিছোঁ, ট্ৰেইন ষ্টেচনত কোনোবা মানুহ গ'লেও সংখ্যালঘু মানুহ দেখা পালে তেওঁলোকক মাতি আনি তেওঁলোকক থানাত বহাই পেলাই তেওঁলোকক মানে সোধপোছ কৰি বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা হৈছে। ক'ৰবাত কাম কৰিব গৈছে তাতো অত্যাচাৰ কৰা হৈছে। গাঁৱৰ পৰা আকৌ গাঁওবোৰাক দি শ মানুহ মাতি আনি, কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি বৰপেটা, দৰং, নগাঁও, মৰিগাঁও আদি এই অঞ্চলবিলাকত মানুহক মাতি আনি তেওঁলোকে এনেকুৱা ধৰণে ভাৰতীয় নাগৰিক, NRCত নাম আছে, সকলো ধৰণৰ তথ্য পাতিছে, তাৰপিছতো তেওঁলোকক মাতি আনি তেওঁলোকৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা হৈছে। গতিকে এইটো সম্পূৰ্ণভাৱে বন্ধ হ'ব লাগে। আমি স্পষ্টকৈ কৈছোঁ যে 71 চনৰ 25 মাৰ্চৰ পিছত যিসকল আছে তেওঁলোকৰ কাগজ পাতি চালি জাৰি চাই যিখন দেশৰ হয় সেইখন দেশৰ লগত আলাপ আলোচনা কৰি প্ৰত্যাৱৰ্তন চুক্তি কৰি সেইখন দেশলৈ পঠিয়াই দিয়ক, আমাৰ সহযোগিতা থাকিব। কিন্তু ইয়াত দেখিছোঁ যে যিমান মানুহৰ নামত ডিভৰ্টাৰ লগোৱা হৈছে, যিমান মানুহক তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখিছে, যিমান মানুহক তেওঁলোকে পুছবেক কৰিবৰ কাৰণে চেষ্টা কৰিছে, যিমান মানুহ এতিয়া নিৰুদ্দেশ হৈ আছে, প্ৰতিজনেই সম্পূৰ্ণভাৱে ভাৰতীয় নাগৰিক বুলি প্ৰতিষ্ঠিত কৰিব পাৰিব। আৰু প্ৰতিজন মানুহৰ পৰিয়াল ইতিমধ্যে ভাৰতীয় নাগৰিক, অসমৰ বাসিন্দা হৈ আছে। গতিকে আমি অসম চৰকাৰ আৰু বৰ্ডাৰ পুলিচক মুকলিকৈ প্ৰশ্ন কৰিছোঁ, প্ৰতিজন পৰিয়ালৰ প্ৰতিজন সদস্য ভাৰতীয় হোৱাৰ পিছত এইসকলৰ ওপৰত আপোনালোকে বিদেশীৰ নাম দি পেলাই নিৰ্মম অত্যাচাৰ কিয় চলাই আছে? গতিকে এই বিদেশীৰ নামত যি ভাৰতীয় নাগৰিকসকলক অন্যায় আৰু অত্যাচাৰ কৰি আছে, এইটো আমি কোনো পদ্ধতিতে সহ্য নকৰোঁ। সম্পূৰ্ণভাৱে ইয়াক আমি তীব্ৰভাৱে প্ৰতিবাদ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে 7 তাৰিখ ঈদৰ দিনাখন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আহ্বান জনাইছোঁ, সমগ্ৰ অসমৰ ঈদগাহবিলাকত আমাৰ কৰ্মকৰ্তাৰ লগতে সংখ্যালঘু সমন্বয়ৰক্ষী সমিতিৰ যিসকল আমাৰ সংগঠনৰ সতীৰ্থ আছে, সমন্বয়ৰক্ষী সমিতিৰ যিসকল অংশীদাৰিত্ব সংগঠন আছে, তেওঁলোকৰ সভাপতি, সম্পাদক আৰু তেওঁলোকৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ। অসমৰ সৰ্বস্তৰৰ সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছোঁ। অসমৰ ধৰ্মনিৰপেক্ষ যিসকল ৰাইজ, যিসকলে চৰকাৰে
বৈষম্যমূলক আচৰণ কৰি যিসকলে যি ধৰণে বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিক অত্যাচাৰ কৰিছে, যিসকলে প্ৰতিবাদ কৰি আছে, সকলোকে আমি আহ্বান জনাইছোঁ যে অহা 7 তাৰিখে প্ৰতিটো ঈদগাত কলা বেজ পৰিধান কৰি আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম আৰু নামাজৰ পিছে পিছে আমি প্লে কাৰ্ড লৈ আমি প্ৰদৰ্শন কৰি আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম। গতিকে এই কাৰ্যসূচী সফল কৰিবৰ কাৰণে অসমবাসী ৰাইজৰ লগতে সংখ্যালঘু সমন্বয়ৰক্ষী সমিতিৰ সমূহ সদস্যবৃন্দৰ লগতে আমচুৰ প্ৰতিজন কৰ্মকৰ্তাক আমি আহ্বান জনাইছোঁ আৰু অহা 11 তাৰিখে গুৱাহাটীত বৃহৎ ধৰ্ণা কাৰ্যসূচীৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে এই দুয়োটা কাৰ্যসূচীত আমি সকলোৰে সহযোগ বিচাৰিছোঁ আৰু ইয়াৰ পিছত ধাৰাবাহিকভাৱে অসমৰ বুকুত আমি এই সংখ্যালঘু মানুহৰ ওপৰত যি নিৰ্যাতন চলিছে, সংখ্যালঘু মানুহক বিদেশী বনোৱাৰ যি অপচেষ্টা চলোৱা হৈছে, বিদেশীৰ নামত সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকসকলক যি ধৰণে পুছবেক কৰাৰ ছিষ্টেম মানে কৰা হৈ আছে, ইয়াৰ প্ৰতিবাদত সমগ্ৰ অসমব্যাপী মানে আমি লানি নেচাঙাকৈ আমি আমাৰ আন্দোলনৰ কাৰ্যসূচী ধাৰাবাহিকভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। গতিকে চৰকাৰক আমি স্পষ্টকৈ কৈছোঁ, চৰকাৰৰ এই সংখ্যালঘু বিদ্বেষী নীতি, সংখ্যালঘুক দমন কৰা নীতি, সংখ্যালঘুক নিক্ষেপ কৰা নীতি, সংখ্যালঘু জাতিটোক অসমৰ মানচিত্ৰৰ পৰা তেওঁলোকে নিক্ষেপ কৰাৰ যি ব্লু প্ৰিণ্ট, এইবিলাক বন্ধ কৰাৰ কাৰণে আমি চৰকাৰক স্পষ্টভাৱে সকীয়াই দিছোঁ। সংখ্যালঘু ৰাইজক বহু অন্যায় কৰা হৈছে, বহু অত্যাচাৰ কৰা হৈছে আৰু সহ্য কৰা নহয়। গতিকে ধাৰাবাহিকভাৱে অসমৰ বুকুত আন্দোলন কৰা হ'ব আৰু ইয়াৰ বাবে যদি কোনো অপৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, সম্পূৰ্ণভাৱে অসমৰ মুখ্যমন্ত্ৰী, গৃহ বিভাগ আৰু বৰ্ডাৰ পুলিচ দায়ী থাকিব। আজি অসমত যি ধৰণে বিদেশীৰ নামত স্বদেশী ভাৰতীয় নাগৰিকৰ ওপৰত যি ধৰণে অন্যায় আৰু অত্যাচাৰ কৰা হৈছে, সমগ্ৰ বিশ্ব কঁপাই যোৱাকৈ সমগ্ৰ মানৱ অধিকাৰ উলংঘন কৰি প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ ওপৰত যি ধৰণৰ অন্যায় অসম চৰকাৰ বৰ্ডাৰ পুলিচে কৰি আছে, এইটো আমি প্ৰথমৰ পৰাই ইয়াক তীব্ৰ নিন্দা কৰি আহিছোঁ, গৰিহণা দি আহিছোঁ। আপোনালোকে জানে যে পৰিয়ালৰ প্ৰতিজন মানুহ ভাৰতীয় নাগৰিক হোৱাৰ পিছত বহু মানুহক এতিয়া ন'মেন্স লেণ্ডত পেলাই থৈ অহা হৈছে। বহু পৰিয়ালৰ মানুহ এতিয়াও নিৰুদ্দেশ হৈ আছে, ক'ত আছে তেওঁলোকৰ পৰিয়ালে এইটো গম নাপায়, হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। বহু পৰিয়ালৰ মানুহক ইতিমধ্যে বিভিন্ন থানাত মাতি আনি অত্যাচাৰ কৰা হৈছে আৰু শেহতীয়াভাৱে যোৱা দুদিনৰ পৰা দেখিছোঁ ট্ৰেইন ষ্টেচনত কোনোবা মানুহ গ'লেও সংখ্যালঘু মানুহ দেখা পালে তেওঁলোকক মাতি আনি তেওঁলোকক থানাত বহাই পেলাই তেওঁলোকক মানে সোধপোছ কৰি বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা হৈছে। ক'ৰবাত কাম কৰিব গৈছে তাতো অত্যাচাৰ কৰা হৈছে। গাঁৱৰ পৰা আকৌ গাঁওবোৰাক দি শ মানুহ মাতি আনি কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি বৰপেটা, দৰং, নগাঁও, মৰিগাঁও আদি এই অঞ্চলবিলাকত মানুহক মাতি আনি তেওঁলোকে এনেকুৱা ধৰণে ভাৰতীয় নাগৰিক NRCত নাম আছে, সকলো ধৰণৰ তথ্য পাতি আছে, তাৰপিছতো তেওঁলোকক মাতি আনি তেওঁলোকৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা হৈছে। গতিকে এইটো সম্পূৰ্ণভাৱে বন্ধ হ'ব লাগে। আমি স্পষ্টকৈ কৈছোঁ যে 71 চনৰ 25 মাৰ্চৰ পিছত যিসকল আছে তেওঁলোকৰ কাগজ পাতি চালি জাৰি চাই যিখন দেশৰ হয় সেইখন দেশৰ লগত আলাপ আলোচনা কৰি প্ৰত্যাৱৰ্তন চুক্তি কৰি সেইখন দেশলৈ পঠিয়াই দিয়ক, আমাৰ সহযোগিতা থাকিব। কিন্তু ইয়াত দেখিছোঁ যে যিমান মানুহৰ নামত ডিভৰ্টাৰ লগোৱা হৈছে, যিমান মানুহক তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখিছে, যিমান মানুহক তেওঁলোকে পুছবেক কৰিবৰ কাৰণে চেষ্টা কৰিছে, যিমান মানুহ এতিয়া নিৰুদ্দেশ হৈ আছে, প্ৰতিজনেই সম্পূৰ্ণভাৱে ভাৰতীয় নাগৰিক বুলি প্ৰতিষ্ঠিত কৰিব পাৰিব আৰু প্ৰতিজন মানুহৰ পৰিয়াল ইতিমধ্যে ভাৰতীয় নাগৰিক অসমৰ বাসিন্দা হৈ আছে। গতিকে আমি অসম চৰকাৰ আৰু বৰ্ডাৰ পুলিচক মুকলিকৈ প্ৰশ্ন কৰিছোঁ, প্ৰতিজন পৰিয়ালৰ প্ৰতিজন সদস্য ভাৰতীয় হোৱাৰ পিছত এইসকলৰ ওপৰত আপোনালোকে বিদেশীৰ নাম দি পেলাই নিৰ্মম অত্যাচাৰ কিয় চলাই আছে? গতিকে এই বিদেশীৰ নামত যি ভাৰতীয় নাগৰিকসকলক অন্যায় আৰু অত্যাচাৰ কৰি আছে, এইটো আমি কোনো পদ্ধতিতে সহ্য নকৰোঁ। সম্পূৰ্ণভাৱে ইয়াক আমি তীব্ৰভাৱে প্ৰতিবাদ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে 7 তাৰিখ ঈদৰ দিনাখন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আহ্বান জনাইছোঁ, সমগ্ৰ অসমৰ ঈদগাহবিলাকত আমাৰ কৰ্মকৰ্তাৰ লগতে সংখ্যালঘু সমন্বয়ৰক্ষী সমিতিৰ যিসকল আমাৰ সংগঠনৰ সতীৰ্থ আছে, সমন্বয়ৰক্ষী সমিতিৰ যিসকল অংশীদাৰিত্ব সংগঠন আছে, তেওঁলোকৰ সভাপতি সম্পাদক আৰু তেওঁলোকৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ। অসমৰ সৰ্বস্তৰৰ সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছোঁ, অসমৰ ধৰ্মনিৰপেক্ষ যিসকল ৰাইজ, যিসকলে চৰকাৰে বৈষম্যমূলক আচৰণ কৰি যিসকলে যি ধৰণে বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিক অত্যাচাৰ কৰিছে, যিসকলে প্ৰতিবাদ কৰি আছে, সকলোকে আমি আহ্বান জনাইছোঁ যে অহা 7 তাৰিখে প্ৰতিটো ঈদগাত কলা বেজ পৰিধান কৰি আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম আৰু নামাজৰ পিছে পিছে আমি প্লে কাৰ্ড লৈ আমি প্ৰদৰ্শন কৰি আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম। গতিকে এই কাৰ্যসূচী সফল কৰিবৰ কাৰণে অসমবাসী ৰাইজৰ লগতে সংখ্যালঘু সমন্বয়ৰক্ষী সমিতিৰ সমূহ সদস্যবৃন্দৰ লগতে আমচুৰ প্ৰতিজন কৰ্মকৰ্তাক আমি আহ্বান জনাইছোঁ আৰু অহা 11 তাৰিখে গুৱাহাটীত বৃহৎ ধৰ্ণা কাৰ্যসূচীৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে এই দুয়োটা কাৰ্যসূচীত আমি সকলোৰে সহযোগ বিচাৰিছোঁ আৰু ইয়াৰ পিছত ধাৰাবাহিকভাৱে অসমৰ বুকুত আমি এই সংখ্যালঘু মানুহৰ ওপৰত যি নিৰ্যাতন চলিছে, সংখ্যালঘু মানুহক বিদেশী বনোৱাৰ যি অপচেষ্টা চলোৱা হৈছে, বিদেশীৰ নামত সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকসকলক যি ধৰণে পুছবেক কৰাৰ ছিষ্টেম মানে কৰা হৈ আছে, ইয়াৰ প্ৰতিবাদত সমগ্ৰ অসমব্যাপী মানে আমি লানি নেচাঙাকৈ আমি আমাৰ আন্দোলনৰ কাৰ্যসূচী ধাৰাবাহিকভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। গতিকে চৰকাৰক আমি স্পষ্টকৈ কৈছোঁ, চৰকাৰৰ এই সংখ্যালঘু বিদ্বেষী নীতি, সংখ্যালঘুক দমন কৰা নীতি, সংখ্যালঘুক নিক্ষেপ কৰা নীতি, সংখ্যালঘু জাতিটোক অসমৰ মানচিত্ৰৰ পৰা তেওঁলোকে নিক্ষেপ কৰাৰ যি ব্লু প্ৰিণ্ট, এইবিলাক বন্ধ কৰাৰ কাৰণে আমি চৰকাৰক স্পষ্টভাৱে সকীয়াই দিছোঁ। সংখ্যালঘু ৰাইজক
বহু অন্যায় কৰা হৈছে, বহু অত্যাচাৰ কৰা হৈছে আৰু সহ্য কৰা নহয়। গতিকে ধাৰাবাহিকভাৱে অসমৰ বুকুত আন্দোলন কৰা হ'ব আৰু ইয়াৰ বাবে যদি কোনো অপৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সম্পূৰ্ণভাৱে অসমৰ মুখ্যমন্ত্ৰী, গৃহ বিভাগ আৰু বৰ্ডাৰ পুলিচ দায়ী হ'ব।